এয়া আজি বনাইছোঁ হোমমেড কালাকন। খুব কম ইনগ্ৰিডিয়েণ্টছ লাগে, গতিকে প্ৰথম মিক্সিৰ জাৰটো ওলাই ল'লোঁ। তাত কেইপিচমান পনীৰ দিলোঁ প্ৰথমতে। পনীৰ কেইপিচ অকণমান মানে সৰু সৰুকৈ কাটি ল'লোঁ আৰু তাতে ফুল ফেট মিল্ক অকণমান দি ল'লোঁ। গতিকে এইটো এটা খুব ধুনীয়া পেষ্ট এটা বনাব লাগিব এনেকৈ মিক্সিৰ জাৰত দি। গতিকে পেষ্টটো ৰেডি হৈ গ'ল। এখন টাৱাত অকণমান ঘি লৈ ল'লোঁ। ঘিটো যেতিয়া গৰম হ'ল তাতে পনীৰ আৰু মিল্কৰ সেই পেষ্টখিনি দি লৈছোঁ আৰু খুব সাৱধানে কম জুইত বহুত সময়লৈ এইখিনি লৰাই থাকিব লাগিব, কাৰণ এইখিনি জ্বলি যোৱা চান্স থাকিব আৰু সেইকাৰণে জুইটো একেবাৰে কমত দি ৰাখিব লাগিব। আৰু তাতে চেনি দি ল'লোঁ প্ৰথমতে অকণমান, চেনি দি আৰু অকণমান লৰাই থাকিলোঁ। আৰু এটা বস্তু সদায় মানে মনত ৰাখিব লাগিব যে এই বস্তুটো বনাওঁতে কেতিয়াও তাৰমানে জুইটো বঢ়াব নালাগে। লগতে মিল্ক পাউডাৰ দি ল'লোঁ। মিল্ক পাউডাৰ দিয়াৰ লগে লগে এই কালাকনখিনি অকণমান ডাঠ হৈ আহিলে আৰু কিছু সময়ৰ পাছত খুব সুন্দৰকৈ ডাঠ হৈ আহিব। এখন প্লেটত মই ঘি অকণমান দি ল'লোঁ। ঘি অকণমান দি ধুনীয়াকৈ প্লেটখনৰ চাৰিওফালৰ পৰা মুচি ল'লোঁ। মুচি লোৱাৰ পাছত তাত এতিয়া হৈ যোৱা সেই কালাকনৰ গ্ৰেভিখিনি মই ইয়াতে দি দিম। ট্ৰেন্সফাৰ কৰি ল'লোঁ এখন প্লেটত আৰু গৰমে গৰমে তাৰ এটা শ্বেপ বনাই ল'লোঁ। গতিকে মই ডাঙৰকৈ এটা স্কুৱেৰ শ্বেপত বস্তুখিনি বনাই ল'লোঁ, তেতিয়া কাটিব সহজ হ'ব। আৰু এয়া চাওক, মই লাহেকৈ ধুনীয়াকৈ অকণমান স্কুৱেৰ শ্বেপ দিব ওলালোঁ। চেৰি কেইটামান আছিল কাৰণে জাষ্ট ডেক'ৰেশ্যন কাৰণে অকণমান দি ল'লোঁ। সাধাৰণতে ইয়াতে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰিব। মোৰ তাত আজি ড্ৰাই ফ্ৰুটছ নাই কাৰণে মই এনেকৈয়ে কৰিলোঁ। আৰু এয়া চাওক ৰেডি হৈ গ'ল আৰু খুব সুন্দৰ এটা কালাকন।